এই যে হাঁহিবোৰ দেখিছে, এই কিহৰ হাঁহি জানে? পিজ্জা খোৱাৰ আনন্দ। 2 মাহ ধৰি কৈ আছিল দুজনী ছোৱালী, পিজ্জা খাম পিজ্জা খাম। আজি ফাইনেলি পিজ্জা খাবলৈ আহি কি আনন্দ পাইছে দুজনীয়ে। একদম ভিডিঅ' কল কৰি দেখুৱাইছে, চোৱা আমি পিজ্জা খাইছোঁ, চোৱা চোৱা। হেল্ল' নমস্কাৰ, মই আজি আছোঁ বৰপেটা ৰোড বেগডোজ। এইখন বৰপেটা ৰোড সেউজপুৰ 8 নম্বৰ ৱাৰ্ডত অৱস্থিত, নিয়াৰ পানী টেংকি। খুব সুন্দৰ এখন পিজ্জা হাব। ইয়াত খুব কোৱালিটিফুল আৰু খুব টেষ্টি পিজ্জা পোৱা যায়। আপোনালোকে আহিব। আৰু মই ব্লগটোত বাকী পিজ্জা অৰ্ডাৰ দিছোঁ, আহি আছে। মই গোটেইখিনি আপডেট দি থাকিম, ভিডিঅ'টো চাই থাকিব। এই যে হাঁহিবোৰ, এই যে সৰু সৰু সুখ, এইবোৰেই জীৱনলৈ অনাবিল শান্তি কৰি আনে। নহ'লেনো জীৱনটোত কি আছে, এদিন শেষ হৈ যাব। এই যে ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অকণমান সময় উলিয়াই আনি একেলগে বহি অকণমান হাঁহি, অকণমান সুখ, এইবোৰ জীয়াই থাকিব স্মৃতি হৈ জীৱনত। মই আছোঁ বৰপেটা ৰোড বেগডোজ পিজ্জাত। হেপিনেছ অনলি উইথ পিজ্জা। মানে ইয়াত আপুনি যদি পিজ্জা খায়, ল'ৰাবোৰে নিজৰ গাৰ্লফ্ৰেণ্ডক পাহৰি যাব আৰু ছোৱালীবোৰে নিজৰ বয়ফ্ৰেণ্ডক পাহৰি যাব। গতিকে এই পিজ্জা খাওক আৰু হেপী থাকক সদায়। মই বেগডোজ পিজ্জাৰ একদম মেইন য'ত তাতে শ্ব'ত আছোঁ, আৰু মোৰ লগত আছে বেগডোজ পিজ্জাৰ দুজনী সুন্দৰী ছোৱালী। আপোনালোকে বেগডোজ পিজ্জাত যেতিয়া সোমাব, প্ৰথমতে এই দুজনী সুন্দৰী লগ পাব। আৰু আছে কেইজনী, মানে পিছফালে আছে ন। যি কি নহওক, তোমালোকে ইয়াত মানে থাকা ন, ইয়াতে কাম কৰা। আচ্ছা, এটা কথা মই জনাম, সকলোৱে জানে বেগডোজ পিজ্জা সকলোৱে চিনি পায়, মই চিনাকি কৰি দিয়া দৰকাৰ নাই, সকলোৱে জানে। তথাপি মই কওঁ যে ইয়াত পিজ্জা মিনিমাম ৰেট কিমানৰ পৰা আৰম্ভ হয়? ভেজত আপোনাৰ 170 পৰা ষ্টাৰ্ট হয় আৰু নন ভেজত 180 পৰা ষ্টাৰ্ট হয়। আৰু বাকি ষ্টাৰ্টাৰ বিলাকো আছে। ইয়াত মিনিমাম ভেজত 170 আৰু নন ভেজত 180 মিনিমাম। আৰু একদম হাইট আপোনাৰ এইবিলাক আছে, নন ভেজত 240 পৰা ষ্টাৰ্ট হয় আৰু লাষ্ট আপোনাৰ 590 আছে, আৰু ভেজত আপোনাৰ 570 আছে। খুব ধুনীয়া পিজ্জাৰ ৰেটখিনি গম পালে মানুহখিনি, আৰু সকলোৱে জানে বেগডোজ পিজ্জা খুব সুন্দৰ এখন পিজ্জাৰ মানে হাব হয়। আৰু ইয়াত বহি খাই ভালো লাগে, কমফৰ্টেবল লাগে বহুত। পিজ্জাৰ বহুত ষ্ট'ৰ নতুনকৈ অপেনিং কৰিছে, কিন্তু বেগডোজৰ নিচিনা নহয়। সেইকাৰণে আমি ইয়াতে আহোঁ, আৰু মই সকলোকে অনুৰোধ কৰিছোঁ, সকলোৱে বেগডোজ পিজ্জাত আহক, ইয়াতে খাওক। আৰু ইয়াত সোমাই প্ৰথমতে কেইজনী মানে খুব মৰম লগা ছোৱালী লগ পাব সকলোৱে আহি, তাৰপিছত ধুনীয়া ধুনীয়া পিজ্জা ন। গতিকে সকলোকে মই মানে ৰিকুৱেষ্ট কৰিছোঁ, সকলোৱে বেগডোজ পিজ্জাত আহক। আৰু ইয়াৰ পিজ্জা সঁচৰতে কোৱাত কোৱালিটিফুল হয়, খুব ধুনীয়া হয়, টেষ্টি হয়। অকল পিজ্জা নহয়, যিখিনি বস্তু খাইছোঁ আমি খুব ধুনীয়া হয়। গতিকে সকলোকে বেগডোজ পিজ্জালৈ মই স্বাগতম জনাইছোঁ। ভাল লাগিল তোমাৰ লগত কথা পাতি। বেগডোজ পিজ্জাৰ মেনু বুকখন যেতিয়া খুলি চালোঁ, আইটেমবোৰ দেখি ইমান ভাল লাগিল, শেষত অৰ্ডাৰ নিদিয়াকৈ নোৱাৰিলোঁ। আৰু কেইটামান আইটেম খাই চালোঁ, ইমান টেষ্টি, ইমান সোৱাদী, ভাষা নাই। আপোনালোকে যদি বৰপেটা ৰোড চহৰলৈ আহে, যদি পিজ্জা খাবলৈ মন যায় বা বেলেগ কিবা স্পাইচি খাবলৈ মন যায়, তেতিয়াহ'লে পলম নকৰি বেগডোজ পিজ্জাত সোমাওক। এইখন আপোনাৰ লোকেশ্যনটো হ'ল বৰপেটা ৰোড সেউজপুৰ, নিয়াৰ পানী টেংকি, 8 নম্বৰ ৱাৰ্ডত অৱস্থিত। এয়া চাওক, দুজনী সুন্দৰী পিজ্জা খাই ইমান ফূৰ্তি পাইছে, ইমান আনন্দ পাইছে, সিহঁতে একেবাৰে চেল্ফি উঠি আছে। মোৰ পৰৱৰ্তী ব্লগবোৰ চাবলৈ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব।